সঁচাকৈ ভাল লাগিছে আজি ইয়াতে আহিলোঁ পৰিৱেশটো একেবাৰে মোৰ বাবে একদম সঁচাকৈ ভাল লগা মোক ৰাইজে ঢোল আৰু তালেৰে আগবঢ়াই আনিছে ইয়াতে মানে একদম মানে এখন মানে ধৰ্মীয় অনুষ্ঠান তেনেকুৱা জেগাত অহা যেন লাগিছে মানে ইয়াৰে ৰাইজে এইটো বুজাইছে যে আমি পুনু দাস উৰ্ফে ৰজি আহমেদক কিন্তু আমি আদৰি লৈছোঁ মৰম দিছোঁ নিজৰ ছোৱালী বুলি ভাবি সঁচাকৈ মই শুৱালকুছিত আজি আহি পেলাই খুবেই আনন্দিত হৈছে কাৰণ চাওক আমি বিদেশত গৈ থাকোঁ আপোনালোকে নিশ্চয়কৈ জানে আৰু বিদেশত মানে আমাৰ অসমীয়া পাট মুগাৰ মানে অসমতকৈ বেছি চৰ্চা তাতে চলে যদিও আমি বাহিৰত যাওঁ মই যেতিয়া মই নিজকে কওঁ যে মই অসমৰ পৰা আহিছোঁ লগে লগে মোক সোধে তাতে শুৱালকুছিৰ পৰা আহিছে নেকি য'ত মানে পাট মুগা পায় তাৰমানে বিদেশী মানুহ পাট মুগাৰ ইমান চৰ্চা কৰে যদিও তেওঁলোকে মেখেলা চাদৰ হিচাপত পিন্ধিব নোৱাৰে বা শাৰী হিচাপত পিন্ধিব নোৱাৰে কিন্তু আমাৰ ইয়াৰ পৰা পাট মুগা তেওঁলোকে লৈ যায় তেওঁলোকৰ যিটো ধৰ্মীয় সাজ পোছাক থাকে ফ্ৰকে হওক বা গাউনে হওক তেনেকুৱা ধৰণৰ তেওঁলোকে পৰিধান কৰে যেনেকৈ পৰিধান নকৰে কিন্তু পিন্ধিছেতো আমাৰ পাট মুগাৰ সাজ তাকে লৈ আমি গৰ্বিত আৰু মই সেইটোৱে ভাবোঁ যে আমাৰ এই যিটো আমাৰ উদ্যোগটো আমাৰ শিল্প উদ্যোগ আমাৰ শুৱালকুছিৰ বৰ্তমান একদম মৃতপ্ৰায় অৱস্থাত আছে যদিহে মই বিধায়িকা হওঁ তেতিয়াহ'লে শুৱালকুছিবাসী ৰাইজৰ বাবে প্ৰধান কাম মোৰ এইটোৱে হ'ব এই উদ্যোগবোৰ মই যাতে পুনৰাই মোকলাই বা মোৰ সূতাৰ মূল্যবোৰ ৰোধ কৰিব পাৰোঁ আৰু নতুনকৈ বহুত ধৰণৰ শিপিনীসকলৰ তেনেকুৱা মই কিবা পদক্ষেপ ল'ব পাৰোঁ সেইটোৱে চাওক যোনে ৰাজনীতি কৰিম বুলি আহে ক্ষমতাৰ লোভত আহে লুণ্ঠন কৰিম বুলি বিচাৰে তেওঁলোকে এইবোৰ কাম কৰি আছে তেওঁ প্ৰথমে ছাত্ৰ নেতা হয় গাঁও আন্দোলনৰ বিৰোধ কৰিলে দুদিন পাছত তেওঁ সেই বিৰোধ মচি পেলাই তেওঁ বিজেপিৰ আদৰ্শ মানে পইচাত বিক্ৰী যোৱা বুলি ক'ব পাৰি বিজেপিৰ আদৰ্শ লৈ পেলাই তেওঁ বিজেপিত আহিল ঠিকে আছে এটা দলত আপুনি আপোনাৰ আদৰ্শটো লৈ আহিছে থাকক তাতে দলৰ আদৰ্শত চলক আপোনাৰ কি ৰাজনীতিৰ ইমানে সুখ আছিলে মানে সখ আছিলে নেকি যে যেতিয়াই গম পালে যে এই সমষ্টিটো বিজেপি নহয় এইবাৰ মানে অগপৰ প্ৰাৰ্থী দিব লগে লগে ৰাতাৰাতি তেওঁ কি কৰিলে বিজেপিৰ আদৰ্শ হাতেৰে মোহাৰি পেলাই তেওঁ ৰাতি কি কৰে ভেকুলীৰ নিচিনা জাপ মাৰি তেওঁ অগপত আহিলে তেওঁ মানে এটাই বুজিব পাৰিছে ৰাইজে যে তেওঁৰ ক্ষমতাৰ লোভ ৰাজনীতিত অহাৰ বাবে কাৰণ আমাৰ মহিলাসকলেও বুজি পাইছে যে তেওঁলোকক 1250 টকা মাহত দিছে কিন্তু 1250 টকা দি কি এগৰাকী মহিলাই একমাহ চলিব পাৰিব নেকি নিশ্চয়কৈ নোৱাৰে আগৰ আমাৰ ইমান ধুনীয়া ধুনীয়া মহিলা আছে পিছফালে তেওঁলোকে যদি এদিনো বিউটি পাৰ্লাৰত যায় ন ফেচিয়েল কৰিম বুলি তাতে কিন্তু 1500 টকা লাগে নে নালাগে তে 1200 টকাৰে কি হ'ব এইটো চৰকাৰে এটা কিবা দি আছে মৰমত লৈছে কিন্তু সেইখিনিৰে তেওঁলোকে লাভান্বিত হোৱা নাই মই এইটো কথাই ক'ব বিচাৰিছোঁ যে মই যদি এই বিধায়িকা হওঁ তে বাইদেউহঁতক মই প্ৰতিদিনে 1250 টকা বা 1500 টকা যাতে তেওঁলোকে নিজে উপাৰ্জন কৰিব পাৰে তেনেকুৱা মই কিবা এটা আঁচনি আনিম তেতিয়া বাইদেউহঁতে ডেইলি বিউটি পাৰ্লাৰ যাব পাৰিব আৰু ফেচিয়েল কৰিব পাৰিব তেনেকুৱা এটা সুযোগ মই কৰি দিম আচ্ছা প্ৰতিনিধিত্ব ক'ব গ'লে যিহেতু NDAৰ প্ৰাৰ্থীয়ে অগপ দলৰ আপোনাৰ প্ৰকাশ দাস ডাঙৰীয়া চৰকাৰত যিহেতু তেওঁ আছে তেতিয়াহ'লে মোৰ প্ৰতিদ্বন্দ্বী মই আশা কৰিছোঁ মোৰ পিছৰ মহিলাসকলে যেতিয়া হাঁহি আছে আপোনালোকে হাঁহি আছে তেতিয়াহ'লে ময়ো হাঁহি আছোঁ যে এওঁলোকে মোক নিশ্চয় বিপুল ভোট দি পেলাই মোক শেষ হাঁহি মাৰাৰ সুযোগ এটা দিব